আজি আকৌ এটা কেক বনাওঁ ব'লক। টুইটাৰ যে কেকটো বনাই আছিলোঁ 2 কেজি, তেনেকুৱাতে দাদা এজনে ফোন কৰিলে যে 1 কেজিৰ কেক এটা লাগে। আৰু লগে লগে ময়ো স্পঞ্জটোৰ কাৰণে স্পঞ্জটো বহাই দিলোঁ আৰু ক্ৰীম বনাই ল'লোঁ। আৰু এতিয়া স্পঞ্জটো সমানে 3টা লেয়াৰত কাটি ল'ম। একদম ধুনীয়াকৈ সমান সমান 3টা লেয়াৰ হ'লে ভাল হয় আৰু মোৰ চাওকচোন ডাঙৰ সৰু হোৱা নাই অলপো, ধুনীয়াকৈ 3টা লেয়াৰত কৰি ল'লোঁ। আৰু এতিয়া মই এনেকৈ ক্ৰীম লগাম আৰু মই ইয়াত চুগাৰ চিৰাপ ব্যৱহাৰ কৰা নাই দেই, অনলি পানীহে দিছোঁ কাৰণ কেকটো মিঠা হয়, ক্ৰীমখিনিও মিঠাই হয়, আকৌনো চুগাৰ চিৰাপ কিয় ব্যৱহাৰ কৰোঁ। মই যিমান কেক বনাইছোঁ আজিলৈকে এটাতো চুগাৰ চিৰাপ ব্যৱহাৰ কৰা নাই, অনলি পানী দিওঁ আৰু ক্ৰীম ক্ৰাছ এইবোৰ দিওঁ, হৈ যায়। এনেও কেকটো মিঠাই থাকে, ক্ৰীমখিনিও মিঠা, ক্ৰাছখিনিও মিঠাই থাকে আৰু তাতে চুগাৰ চিৰাপ দিলে বহুত বেছি মিঠা হৈ যায় কেকটো, সেইকাৰণে মই চুগাৰ চিৰাপ ব্যৱহাৰ নকৰোঁ। কিন্তু আজিলৈকে কোনেও কমপ্লেইনো কৰা নাই যে কেকটো বেয়া লাগিছে বুলি খাবলৈ, কাৰণ এবাৰ যোন মানুহে নিছে সেই মানুহেতো আৰু 2-3 বাৰলৈকে নিছে, 3-4টালৈকে এতিয়ালৈকে কেক দিছোঁ বাৰু। মই কেক বনোৱা 1.5 বছৰ মানে হ'ল। ভাল পায় কাৰণেতো আকৌ নিয়ে, যদিহে প্ৰথমবাৰে বেয়া হয় দ্বিতীয়বাৰটো কেতিয়াও নিনিয়ে, হয়নে নহয় বাৰু। আৰু মোৰ কাম কৰি হৈ গ'ল, এতিয়া ডিজাইন কৰিম। কেকটো ৰাতিপুৱা নিব, মোৰ ৰাতিপুৱা বিয়া এখন থকাৰ কাৰণে কেকটো এতিয়াই কমপ্লিট কৰি থৈ দিম, কাৰণ ৰাতিপুৱা বনাবলৈ সময় নহ'ব মোৰ। আৰু এতিয়া ডিজাইন কৰি আছোঁ। ৰিধিয়ে টিভি চাই আছিলে কাৰণে হয়তো টিভিৰ চাউণ্ডটো অলপ আহিব পাৰে, সেইটো ইগন'ৰ কৰিব। আৰু দেখিছে নহয় মোৰ কেক কমপ্লিট হৈ গ'ল আপোনালোকৰ লগত কথা পাতি। আৰু ফাইনেল লুকটো কেনেকুৱা লাগিছে ডিজাইনটো জনাবলৈ নাপাহৰিব। চিম্পুলকৈ দিছোঁ বাৰু, বহুত বেছি ডিজাইন দিয়া নাই, কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰো যদি বিশেষ দিনটোৰ কাৰণে মোৰ পৰা কেক ল'ব বিচাৰে কণ্টেক্ট কৰি